ঢিঙত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দৌৰত আলম হুছেইন। আগন্তুক 2024 চনৰ বিধানসভা নিৰ্বাচনক লৈ ঢিং সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলে জোৰদাৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ঢিং সমষ্টিত 20 বছৰ ধৰি AIUDF দলৰ দখলত থকা সমষ্টিটোত এইবাৰ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী বেচামাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য আলম হুছেইনে সমষ্টিটোৰ বিভিন্ন এলেকাত কংগ্ৰেছৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আছে। ঢিং সমষ্টিত দুটা উন্নয়ন খণ্ডৰ ভিতৰত ঢিং উন্নয়ন খণ্ডৰ অধিকাংশ পঞ্চায়ত সভাপতি আৰু আঞ্চলিক সদস্যসকলৰ উপৰিও নিজ ঢিং উন্নয়ন খণ্ডৰ 10টা পঞ্চায়তৰ সকলো আঞ্চলিক সদস্যসকলে আলম হুছেইনক কংগ্ৰেছৰ টিকটৰ বাবে সজোৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক দাবী জনাইছে। যেহেতু আমাৰ 26ৰ নিৰ্বাচন আহি পেলাই কাষ চাপিছে আৰু মই ধৰক এইটো নিৰ্বাচনত মই বিধায়ক হিচাপে প্ৰাৰ্থিত্বৰ প্ৰতি হ'ম বুলি মই নিজেই ভবা নাছিলোঁ। আজি চাওক আমাৰ নিৰ্টিং ব্লক আমাৰ নিৰ্টিং যিটো উন্নয়ন খণ্ড আছে ইয়াৰ অধীনত আমাৰ 10টা আঞ্চলিক আছে। তা আমাৰ 10টা আঞ্চলিকে আমি সকলোৱে বহি পেলাই আলোচনা কৰিছোঁ আৰু তেওঁলোকৰ মতামত অনুসৰি তেওঁলোকে আলোচনা মৰ্মে মোক এটা দিছে যে আপুনি এইবাৰ বিধানসভা সমষ্টিত আপুনি প্ৰাৰ্থিত্ব হওক আৰু আমি সকলোৱে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আমি আপোনাৰ টিকেটৰ কাৰণে আমি আবেদন কৰিম। আজি ধৰক ছ'চিয়েল মিডিয়াৰ যোগে আজি চাওক আজি আমাৰ নিৰ্টিং উন্নয়ন খণ্ডৰ অধীনত মানে আমাৰ 10টা আঞ্চলিক আছে। তাৰ এপিৰ হাজবেণ্ড তেওঁলোক সকলোৱে ইয়াত আছে 10টা জিপিৰেই আৰু তেওঁলোকৰ পৰামৰ্শ অনুসৰি মই প্ৰাৰ্থিত্ব প্ৰত্যাশী হৈছোঁ। আৰু আমাৰ ঢিং যিটো উন্নয়ন খণ্ড আছে তাৰো 5-6জনমান আঞ্চলিক সদস্য অলৰেডি মোৰ লগত যোগাযোগ হৈছে আৰু তেওঁলোকেও মোক ছাপোৰ্ট দিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে সহায় সহযোগিতা কৰিব আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত মানে টিকেটৰ ক্ষেত্ৰত তেওঁলোকে আলোচনা কৰিব। আমাৰ আছে আমাৰ সাংসদ আছে প্ৰদ্যুৎ বৰদলৈ ছাৰ, তেখেতৰ লগত আমি বহি পেলাই আমি আলোচনা কৰিম। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা মই বেচামাৰী গাঁও পঞ্চায়ত আঞ্চলিক সদস্য হিচাপে মই জয়ী লাভ কৰিছোঁ আৰু বৰ্তমান চাওক মই এই যি 26ৰ যি বিধানসভা নিৰ্বাচনত তাত মই বিধায়ক হিচাপে প্ৰাৰ্থিত্বৰ প্ৰত্যাশী ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ। প্ৰথমে মই ক'ব খুজি আছোঁ আলম হুছেইন পাৰফেক্ট হয় ঢিং সমষ্টিৰ কাৰণে। যিহেতু এতিয়া বহুত আপোনাৰ টিকেট প্ৰত্যাশী আছে, কোনোৱে আজিলৈকে জনসাধাৰণৰ মন জয় কৰিব পৰা নাই, 1 নম্বৰ কথা। আৰু জনসাধাৰণে বিচাৰি আছে য়ং জেনেৰেশ্যনত এজন যদি প্ৰাৰ্থিত্ব প্ৰত্যাশী থাকে তেতিয়াহ'লে তেওঁ যিকোনো কাম কৰিব পাৰিব। আৰু মই আশাবাদী যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ APCCৰ সভাপতি তেখেতক আমি অনুৰোধ জনাম যাতে আলম হুছেইন চাহাবক যাতে টিকেট দিয়ে আৰু তেখেতক টিকেট দিলে ৰাইজে আঁকোৱালি ল'ব। আৰু আমাৰ আঞ্চলিকৰ সকলো মানুহ আছে, অথচ বহুত পঞ্চায়তৰ প্ৰতিনিধি যিসকল আছে তেওঁলোকৰ লগতো আমি মত বিনিময় কৰিছোঁ। তেওঁলোকৰ পৰামৰ্শ মতে আমিও মানে আগুৱাই যাম আৰু তেওঁলোকে দুৱাৰ আশীৰ্বাদ কৰিব। আৰু আমাৰ APCCৰ সভাপতি ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া তেখেতক যদি টিকেট দিয়ে আমি জানে প্ৰাণে লাগি ৰাইজৰ ওচৰত যাম আৰু ৰাইজে যাতে আমাক সঁহাৰি দিয়ে আৰু এইখিনি আৰু। মৰাবাৰীৰ পৰা নছিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।